হেই বাৰীখানে অলপমান ঘূৰোঁ ৰ দুনিয়াৰ জংঘল হৈ যাবা ধৰিছে কি হ'ব ইমান মহৰ উৎপাত দিছেচোন দে বেলেগৰ তিৰিম খা ইমান কুকুৰা দাও ধৰে আমাৰ তিৰিটা কুকুৰা দাও ধৰিব নাহি উঠে কুকুৰা ধৰ নামে নোলায় হেইয়া আৰু কিবা আম খা ফুৰি আছে চোন পুকিলে ইমান চাইডাল আম এনেকা কৰিনো ফুৰি আছে না বতাহত দুনিয়াৰ আমে ইয়াৰ খুৱাব নাই আমডাল এনেকা শেষ কৰিব ই আমডাল হে হে বুঢ়ী বুঢ়ী হে কিবা এটা লিয়া নাই আম খা ফুৰি আছে সোনকালে আম হুরছে রহি আর কি হিতে তাকে তামুল ঢুকনাকে এখান কাটি হিনা নিবা নরা তাকে তিরিটা কুটি কুটি আহিলে হয় হয়েও দেচুন দে এ আজিকালি এই গাছৰ তলে তলে ঘূৰি নুফুৰে আর ছানাগিলা খান আম কাঠল এগুলা খান বিচিৰি নুফুৰে আমি আগতে এংকা নিচিনা কৰি ফুৰি থাকবাই নাপাইছিল বাপা হৈ দিছো ইমান ডাঙৰ ডাঙৰ আমগিলা এংকা কৰি হিনা ফুৰি হিনা নহা হলি কুৰাচোন দুনিয়াৰ আম ফুৰি হে দিচোন দি কুৰাই কুৰাই দি আছে এইফালে আছে পুৰি একেবাৰে কিবা উঠি যায় কিয় এনেকা হৈছে ভিটামিনৰ অভাৱ হৈছে তোৰ আৰু নহা নহা কথা কুটি বচা এইগিলানো হ'ব এনেকা কৰি নষ্ট হৈ যায় নিজে না থং ৰচোন এই সোনকালে কেইটা কুঠা এইকেইটা পালো দুনিয়াৰ মহৰ উৎপাত হৈছে একেবাৰে দে এই আম গছৰ তলতো থাকিব নোৱাৰা য সোনকালে য গুড়া চালা আছে য টেঙা খাবা খুজিলে একেবাৰে এক ফুলৰ পেল লাগে অহাই বোলে কোচ পাত অহাই কিবা মানে কি হ'ব এইয়া বুঢ়ী কলপাত আনছো এইয়া আইয়া পানী বাল্টিং তাকো লৈ আনবি দে পানী বাল্টিং দে হ'ব দে ইয়া বাল্টিংটা কিরা খানো রামু দে যা ওই কি আমছি হলে নাকি তে হে ভাই তুমি হাতা পাতা কাটি দাও দে দেরি হবো কাট ইমান বুঢ়িয়া বুঢ়িয়া আম খা ফুৰিছে হৈছে মানুহবিলাকে আম বিক্ৰী কৰি খাই আছে আমি ক'ত বিকিব পাম খাবাই নাপাম আৰু আম খাই ফুৰি ফুৰি হেগে হ'ব আৰু নালকে দে জানাইচোন বেলেগে আম বেচাবা নিলি মেলা পইচা পায় আমাৰ আৰু ক'তে ক'বাৰ জাচি জেচি দি আহিব লাগিব আমিনো কোনদিনা আম বেচা হেনা খাওঁতে হয় দে কিবা এটা নিলে কিবা বোলে মাছুল ফুৰিব লাগে কিবা ফুৰিব লাগে ইও এটা দিগদাৰ জামলাহে এই মাছুল দিওঁতে গোটাইখিনি পইচাহে দি আহিব লাগিব তাহাকেহে এইখিনি ৰুকিম দে অলপ হ'ব দে হ'ব দে পোকা মুখা আৰু ৰুকিব পাতি নিখানা তাকেতো ৰুকিলি আৰু বেছি কৰি খাব পাৰে আগতে আমি ভাত খাব নাপাইছিলোঁ আম কাঠল বেল কল বনোৱা আলু এইগিলা উহাই খাইছিলোঁ আজিকালিৰ চানা ভাত খাব আৰু মোবাইল এটা ল'ব বিচনাত আৰু আম কাঠল বিচিৰি ফুৰিব বৰ ইত্যাদি বুঢ়ী এতিয়া কাঠল খাব মন যাইছে পোকা কাঠল ডালত কিবা পোকাই নাই কিবা হাত খেচৰা মেচৰা কথা কয় ক'ত কাঠল পকিবা হ'ল ইথানে আমাক আপুনি খোৱাই দেখা পাওঁ মই আগতে আছো না কিছুমান আমাৰ দাইল তাকে পিছু দিয়া একে ভাদৰ মাহৰ সময়তহে পোকে জিবাৰ পানী পৰি ৰ মোৰ খাব মন যায় আছে মই পোকা কাঠল একেবাৰে আগতে বুঢ়ী আমি ইমান কষ্টৰে চলি খাওঁ ঘৰত আমাৰ মা দেউতাগিলাকে মুঠে ভালকৈ কাম নকৰিছিলা ক'ত পোকা ভীমকল পকাই পেলাই ঘৰে ঘৰে চাউল খুজি ফুৰিছিলা সেনেকা সেই খুৱাইছিলা মাক ইমান কষ্ট কৰি চলিছোঁ মোৰ বা আমাৰ হ'লে ক'ত ভালতে হা চালা এক মুঠা চাউলৰ কাৰণে দিনতে কান্দি মৰিছিলোঁ ইয়া জংঘলত আলু খুন্দবা লৈ যায় মহে দাহে চৰ পায় ইমান কামৰা খাই খুন্দিছিলোঁ তুইতো চিনি নাপাওঁ সেইগিলাখান আলু মোক কোন সেইগিলাখান সৰুৰ পাৰে আমি ইমান কষ্ট কৰি সিনা খাইছিলোঁ তাৰপিছত এইখিনিমান এক মুঠামান চাউল দং
ধুই ধাই হেনা কি ধুনীয়া আলু তাতে একেবাৰে সোণাৰী 2 টুকুৰা 3 টুকুৰা 2 টুকুৰা 3 টুকুৰা ভাগ পোৱা নিচিনা কৰি দিছিলোঁ কি ধুনীয়া 2 উঠল মানতে বেল বেল কৰি সিজে মাৰ ওলাই যায় ইমান ধুনীয়া লাগছিল নহয় খাই আজিকালি চানা সেইগিলাখান খাব দিবিচোন দুলে দুলে ফেলাই দিব আৰু আলু গাছ চিন পাব এই ক'ত চিন পাব তে তাহাই থান কচিপা চান্দা আলু কিবা আলু ইমহা চিন নাপায় আৰু আজিকালি চানা তাৰপিছত ইফালে অহাই মাইকেটা চাবি দে মাইকেটা ইমান কষ্ট কৰিছিল আমাৰ ক'ত বাৰ্ণি কাটবা যায় ক'ত বাৰ্ণি হালাবা যায় তেতিয়া সেই 3 টকা 2 টকা এনেকা হেনাহে আছিল একটাৰ বাৰ্ণিত আজিকালি সেইগিলাখান দাম হৈছে ক'তে শান্তিমতে ডাঙৰ হৈছোঁ আমি এইকোনোতো স্কুলত যাব নাপালোঁ ৰ মই এইখান ঘৰত কিমান কষ্ট কৰিছোঁ মইহে জানো একেবাৰে সৰুৰ পৰা খেৰ কাটং তহাই গুৰু চাৰা মোৰ ওপৰতে আৰু গোহালিত কিমানখিনি গুৰু আছিল খুইতাৰি মুখা আহে গুৰু মুখা দেখা পাইহিনা আমাৰ ঐ এহাল হালোৱা গুৰু দিব দিনা একেবাৰে 7টা 8টা দামৰা গুৰু উলিয়াই লৈ যায় এইগিলা দুখৰ কথা আৰু কি কবি জানানা এই আমাৰো ঘৰত একে গুৰু থাকে এক ঝাক পোৱা নিচিনা কৰি একে 10টা বুইনি ভাইকে চাকে এটাও নাছিল নহয় সেইকাৰণেতো মই ইয়াৰ কামতে পিত মৰি গৈছোঁ কিমান কষ্ট কৰি না চলছোঁ মোৰ আৰু চবত চাই সৰু বুইনিটা কি অলপ ভাল ঘৰত পৰিছে চালা কিৰিয়ে ইটান বুইনিকেইটাক পুতি ফিৰি নাচায় মই পালোতে হে খাতা কে 9টা মানে বুইনি তোৰ বাপাৰে বা ইয় বোলে ভিনি সিয় বোলে ভিনি তাহাৰ কুবতে মই একে পঢ়াৰ পৰা উঠিবই নোৱাৰা কম হৈ গ'লো হলিও তুই চবত চাই বেছি মৰম পাইছা ডাঙৰ ভিনি হিচাপে বাপা ঐ প্ৰত্যেকবাৰেচোন সেই বহাগত গুষ্টি খাবা যোৱাৰ লগে লগে গামছা গিঞ্জি বিহুৰ মুখচা এইগিলা দে ঐ মোক কি দিছা হা কি দিছা 2000 3000 কৰি দি হওঁ হাতা এখানি মুখচা এখন দি খেদাব একফালে ফুল তোলা একফালে ফুল নোতোলা হিও তেওঁ যে পাইছা হেৰি জলকীয়া কিমান খাবি বুঢ়া বা বুঢ়ী মাত্ৰাই বুজলি গেল তো আমি ধৰে কথা এটা কলুম হে কিমান দিবা ক দেখোন কৰি দি অলপমান এইখিনি হ'ব বেছি হ'ব বেছি হ'ব দে হ'ব দে বঢ়িয়া নিমখ অলপ জিভাত লগা হেনা কৰি দিম না অলপ কম কৰি দিম ক দে জিভা লগা কৰি দি অলপমান জিভাত লগা কৰি বঢ়িয়া হ'ব না হ'ব আৰু অলপমান দিব লাগিব বঢ়িয়া সানিম না মই না তুই সানা দেখানে বঢ়িয়া ইফালে ৰস আছে অলপমান বঢ়িয়া দে এতিয়া আমি বুঢ়া আৰু বুঢ়ী আম টেঙা খাম এক ভাগ এক্সট্ৰা কৰি থওঁ নেকি কাবাই আহি পাব পাৰে হঠাতে ঠিক না কাবাই আহিব তাকেতো দে এইখন হয় দে অলপমান থওঁ না এটা ডাঙৰ চাইজ আমি দি থওঁ হ'ব না হ'ব দে দে তুই অলপ ডাঙৰ ডাঙৰকৈ দেখি হ'ব দে হ'ব বঢ়িয়া খালেও বাপা হেৰি মই আগে খাম বুলি ভাবিলোঁ চালা বঢ়িয়া চুয়া বঢ়িয়া খুব লাগিব ধৰিছিলে মোৰ ভাত ইয়াকে পালোঁ আম টেঙাকে পালোঁ ক'ত লাগে কি লাগে আৰু বাকী যিকেইটা সুৰি আছে চব আনি থবি হ'ব দে বৰ সোৱাদ আছে এই আমডাল ইয়াত দুখ লাগি আছে মোৰ আম খাই এনে ঘূৰি যাবা ধৰিলা কি হ'ব বুঢ়ী বুধবাৰ বজাৰ যাওঁ আজি একো যোৱা নাই খাবা তাকে ময়ো যাব লাগিব কুটি কুটি যাওঁ যে হঠাৎ দেৰি কিবা হালাই লাগে মোক একেৰা যাব ভাল লাগে মোক কথা বতৰা গিলে ভাল লাগে দেচোন দে খা পাছত হ'ব দে সোনকালে ওলাই যায় তুই তোরা পিন্ধতে রংতে দেরি হয় খাবাই হনাই ভাই মোর ভাগ হল খাবা আচ্ছা যাও মোরও সুযোগ তো গাইস আমার এই আম টেঙা রুকি খাওয়া গুড়া জলকীয়া
আৰু সেই নিমখ সানি হেনা খাৱাটো কেনেকুৱা লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি খাবলৈ ইচ্ছা আছে তেনেহ'লে আমাৰ লগত যোগদান কৰিব পাৰে ইমান আম আছে নহয় আমাৰ বঢ়িয়া নমস্কাৰ বন্ধুসকল